মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে নলবাৰী জিলাই অনুষ্ঠিত কৰা ইউনিট টেষ্ট 1 2025-26 সাবজেক্ট সোশ্যাল সায়েন্স ক্লাস 10 কোশ্চিন পেপাৰখনৰ 22টা অতি দৰকাৰী MCQ সলিউশন কৰি দিব ওলাইছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ডিস্ট্ৰিক্টৰ এই MCQ খিনি এনেকুৱা ধৰণে দিছে যে সেইখিনি পঢ়লে নিশ্চয় তোমালোকৰ অহা HSLC এক্সামিনেশ্যনৰ কাৰণে খুবেই দৰকাৰী হৈ উঠিব, কিয়নো MCQ খিনি যোৱা 2025ৰ HSLC এক্সামিনেশ্যনৰ লিখিয়াকৈ অলপ টাফ দিছে। গতিকে তোমালোকে সেইখিনি নিশ্চয় চাবাই, কাৰণ তোমালোকৰ কাৰণে খুবেই দৰকাৰী হৈ উঠিব। গতিকে ভিডিঅ'টো তোমালোকৰ কাৰণে খুবেই দৰকাৰী হ'ব বুলি আশা ৰাখি তোমালোকৰ আগত আগবঢ়াইছো। দেখা ইয়াতে সেকশন 1 দিয়া হৈছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰশ্ন নং 1 পৰা 22 লৈকে। প্ৰশ্ন 1, বংগ বিভাজনৰ ক্ষেত্ৰত শুদ্ধ বিকল্পবোৰ বাছি উলিওৱা। ইয়াতে দিয়া হৈছে বিকল্পকেইটা দিয়া হৈছে দেখা। লৰ্ড কাৰ্জনৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল। হয়, এইটো কাৰেক্ট। 2, 1905 চনৰ 15 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল। এইটো ইনকাৰেক্ট। 3, 1912 চনত বংগ একত্ৰীকৰণ কৰা হৈছিল। এইটো অশুদ্ধ, কাৰণ 1911 চনতহে বংগ একত্ৰীকৰণ কৰা হৈছিল। আৰু 4 নম্বৰত দিছে এন্ড্ৰু ফ্ৰেজাৰ আৰু জন ব্যামফিল্ড ফুলাৰ নামৰ দুজন ব্ৰিটিছ বিষয়াই বংগ বিভাজনৰ সময়ত লৰ্ড কাৰ্জনক সহায় কৰিছিল। ইয়েছ, দিছ ইজ কাৰেক্ট। গতিকে এই 4টা বাক্যৰ পৰা আমি 1 আৰু 4টো শুদ্ধ পাইছোঁ, 2 আৰু 3টো হ'ল অশুদ্ধ। দেখা ইয়াতে অপশ্যন দিয়া আছে A 1 আৰু 3, B 1 আৰু 4, C 2 আৰু 3, D 2, 4। কাৰেক্ট অপশ্যন B 1, 4। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2টো লৈ আহিছোঁ। ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব। উক্তিটো কাৰ? A হাৰ্বাৰ্ট ৰিজলি, B উইলিয়াম ৱাৰ্ড, C লৰ্ড কাৰ্জন, D লৰ্ড মিণ্টো। সো কাৰেক্ট অপশ্যন A হাৰ্বাৰ্ট ৰিজলি। এতিয়া প্ৰশ্ন 3 লৈ আহা। 3 নম্বৰ প্ৰশ্নত দিয়া হৈছে তলত দিয়া কোনটো এটা মানৱ সৃষ্ট সম্পদ? A নদী, B অৰণ্য, C জলসিঞ্চন নলা, D খনিজ তেল। গতিকে কাৰেক্ট অপশ্যন তোমালোকে দিব লাগিব C নম্বৰ জলসিঞ্চন নলা, ইৰিগেশ্যন চেনেল। 4 নম্বৰ নৱীকৰণযোগ্য সম্পদৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ? দেখা বিকল্পবোৰ দিয়া হৈছে। উক্তি 1ত দিয়া হৈছে নৱীকৰণযোগ্য সম্পদবোৰক অনৱীকৰণযোগ্য সম্পদলৈ সাধাৰণতে অধিক বহনক্ষম আৰু কম প্ৰদূষণকাৰী বুলি গণ্য কৰা হয়। এইটো কাৰেক্ট। উক্তি 2, যিহেতু নৱীকৰণযোগ্য সম্পদবোৰ প্ৰাকৃতিকভাৱে পুনৰ সৃষ্টি হয়, সেয়েহে সেইবোৰ সংৰক্ষণৰ কোনো প্ৰয়োজন নাই। একচুৱেলি এইটো কি হ'ব? অশুদ্ধ, কাৰণ নৱীকৰণযোগ্য সম্পদবোৰ আমি সংৰক্ষণ কৰিবই লাগিব, নহ'লে আমাৰ ভৱিষ্যতে অসুবিধা হোৱাৰ সম্ভাৱনা আছে। গতিকে অপশ্যনখিনি তোমালোকক দিয়া আছে। দেখা উক্তি 1টো শুদ্ধ, 2টো অশুদ্ধ। বিদ্যা আছে উক্তি 1টো অশুদ্ধ, 2টো শুদ্ধ, C দুটা উক্তিয়েই শুদ্ধ, D দুটা উক্তিয়েই অশুদ্ধ। শুদ্ধ উত্তৰটো হ'ব তোমাৰ A নম্বৰ উক্তি 1টো শুদ্ধ, 2টো অশুদ্ধ। এতিয়া 5 নম্বৰৰ প্ৰশ্ন লৈ আহা। 5 নম্বৰৰ প্ৰশ্নত তোমালোকৰ আগত দিয়া হৈছে দেখা তলত দাবী A আৰু কাৰণ R হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তি কেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। দাবী A, দাবী Aত কোৱা হৈছে
যে স্বদেশী আন্দোলনে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ উত্থান হোৱাত সহায় কৰিছিল কাৰণ এই আন্দোলনৰ কিছুসংখ্যক নেতাই শান্তিপূৰ্ণ আন্দোলনৰ পথ পৰিহাৰ কৰি সশস্ত্ৰ বৈপ্লৱিক আন্দোলনক অস্ত্ৰ হিচাপে লৈছিল। ইয়াতে দেখা অপশ্যন এত আছে এটো শুদ্ধ আৰটো অশুদ্ধ, এটো অশুদ্ধ আৰটো শুদ্ধ। চিত আছে এ আৰু আৰ উভয়ে শুদ্ধ আৰু আৰ হৈছে এর শুদ্ধ বৰ্ণনা। এইটো চি নম্বৰটোই হ'ব কাৰেক্ট। নাও কাম টু কোশ্চিন নাম্বাৰ 6 দেখা। কোশ্চিন নাম্বাৰ 6 দিয়া হৈছে স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত গ্ৰন্থসমূহ লেখকৰ লগত মিলোৱা আৰু শুদ্ধ তথ্য বাছি উলিওৱা। ইয়াতে দেখা দিয়া হৈছে যে জাপানী বীর অনদ দিয়েছে রামেন্দ্র সুন্দর ত্রিবেদী, জয় সংগীত এটো কার্তিক চন্দ্র দাশগুপ্ত, নব্য ভারত প্রমথ নাথ রায়চৌধুরী, বঙ্গলক্ষ্মীর ব্রতকথা স্বর্ণকুমারী দেৱী। ইয়াতে দেখা তোমালোকৰ অপশ্যন ইয়াতে আমি মিলাই দিছোঁ দেখা এত হ'ব জাপানী বীর হ'ব স্বর্ণকুমারী দেৱী, বি জয় সংগীত হ'ব প্রমথ নাথ রায়চৌধুরী, সি নব্য ভারত হ'ব কার্তিক চন্দ্র দাশগুপ্ত আৰু বঙ্গলক্ষ্মীর ব্রতকথা হ'ব ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী। সো শুদ্ধ অপশ্যনটো তোমালোকে বি নম্বৰত দিব লাগিব কাৰণ বি নম্বৰটো হ'ব তোমাৰ শুদ্ধ অপশ্যন। বি নম্বৰত দিয়া হৈছে A4, B3, C2, D1। ইয়াতে দেখা 7 নম্বৰ প্ৰশ্নটো বিভিন্ন সম্পদ আৰু সেইবোৰৰ উদাহৰণৰ পৰিপ্ৰেক্ষিতত তলৰ কোনটো জোৰ অশুদ্ধকৈ মিলোৱা হৈছে। দেখা ইয়াতে যে প্ৰাকৃতিক সম্পদ কয়লা হয়, অজীৱীয় সম্পদ মাটি এটো হয়, নৱীকৰণযোগ্য সম্পদ সূৰ্যৰশ্মি হয়, জাতীয় সম্পদ বায়ু মণ্ডল নহয়, বায়ুমণ্ডলটো আন্তৰ্জাতিক সম্পদ হ'ব। গতিকে অশুদ্ধ হ'ব ডি কাৰেক্ট অপশ্যন, ডি তোমালোকে দিব লাগিব। প্ৰশ্ন 8 চোৱা ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল ড্যাশ চনত। এত 1886 চনত, বিত 1968 চনত, চিত 1986 চনত, ডি 2001 চনত। গতিকে শুদ্ধ উত্তৰ হ'ব চি 1986 চনত। এতিয়া 9 নম্বৰৰ প্ৰশ্ন তোমালোকে দেখা সপিনে এটি ছবি দিয়া হৈছে, ফটো দিয়া হৈছে, ছবিখন চোৱা আৰু স্বদেশী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা মহিলাগৰাকীক চিনাক্ত কৰা। তোমালোকে নিশ্চয় তোমালোকৰ কিতাপত ফটোখন নিশ্চয় চাইছে, যদি চোৱা নাই তেতিয়াহ'লে এই প্ৰশ্নটোত চোৱা। ইয়াতে এই অপশ্যনত আছে ভগিনী নিবেদিতা, বি আছে কুমুদিনী মিত্ৰ, চিত আছে সৰলা দেৱী চৌধুৰীণী আৰু ডিত আছে ভুৱনেশ্বৰী দেৱী। সো কাৰেক্ট অপশ্যন এ ভগিনী নিবেদিতা। তোমালোকে 10 নম্বৰলৈ যোৱাচোন। 10 নম্বৰত কোৱা হৈছে 1910 চনত মাৰ্চ মাহত মুছলিম লীগৰ কাৰ্যালয় কলৈ স্থানান্তৰ কৰা হৈছিল। এ ঢাকা, বি কলিকতা, চি লক্ষ্ণৌ, ডি শ্বিলং। সো কাৰেক্ট অপশ্যন চি লক্ষ্ণৌ। এইখিনিতে মই তোমালোকক জনাব পাই সুখী হৈছোঁ যে ইতিমধ্যে এই বছৰে তোমালোকৰ আগত গোৱালপাৰা জিলাৰ এখন কোশ্চিন ছ'চিয়েল ছায়েন্সৰ ওপৰত আলোচনা কৰা হৈছে। নিশ্চয় তোমালোকে সেইটো চাইছে। যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰীয়ে আজি প্ৰথম মোৰ ভিডিঅ'খিনি চাইছে তেতিয়াহ'লে সেইটোও চাবা, কাৰণ তোমালোকে মোটামুটি 10 দিন 15 দিন আগৰ ভিডিঅ'খিনি লৈ অলপ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ চালে সেই ভিডিঅ'টো পাবা। নিশ্চয় সেই ভিডিঅ'টোৱেও তোমালোকক সহায় কৰিব। এতিয়া দেখা প্ৰশ্ন 11 নম্বৰত দিয়া হৈছে তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ তথ্য বাছি উলিওৱা। এ প্ৰাথমিক বৃত্তি, ইয়াতে আছে পৰ্যটন, বি দ্বিতীয় বৃত্তি কৃষি, তৃতীয় বৃত্তি প্ৰশাসন, ডি চতুৰ্থ বৃত্তি নিৰ্মাণ কাৰ্য। সব এ প্ৰাথমিক বৃত্তি হ'ব কৃষি, তোমাৰ দ্বিতীয় বৃত্তি হ'ব নিৰ্মাণ কাৰ্য, তৃতীয় বৃত্তি হ'ব পৰ্যটন 1 আৰু ডি হ'ব চতুৰ্থ বৃত্তি, এইটো হ'ব তোমাৰ প্ৰশাসন 3। সো
তোমালোকে কারেক্ট অপশনটো ইয়াতে সি নম্বৰ চোৱা A2B4 C1D3 ওকে নাও কাম টু 12 নম্বৰ 12 নম্বৰত কোৱা হৈছে তলৰ প্ৰশ্নটো দাবী এ আৰু কাৰণ আৰ হিচাপে দুটা উক্তি দিয়া হৈছে উক্তি কেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা দাবী এত দিয়া হৈছে নিৰপেক্ষ সামগ্ৰী এটা কেতিয়াও মানুহৰ বাবে হিতকৰ হ'ব নোৱাৰে বি কাৰণ আর দিছে নিরপেক্ষ সামগ্রী এটার কার্যকারিতা বা উপকারিতা গুণ না থাকে একচুয়ালি তোমালোকৰ এই প্রশ্নটো দেখা 1 নম্বরও অশুদ্ধ এ নম্বরও অশুদ্ধ আৰু আর রিজনটাও অশুদ্ধ কিন্তু অপশনবিলাকত তোমালোকে হেনেকৈ দিয়া নাই গতিকে তোমালোকে এইটো হোমৱৰ্ক দিছো তোমালোকে কোনটো কারেক্ট হয় তোমালোকে শুদ্ধকৈ মোক কমেন্ট কৰি জনাবা এতিয়া দেখা 13 নম্বৰৰ প্ৰশ্নত দিছে নিম্নলিখিত ব্যাংকসমূহ স্থাপিত হোৱা বৰ্ষৰ সৈতে মিলোৱা আৰু শুদ্ধটো বাছি উলিওৱা এ নাবাৰ্ড 1935 বি আৰবিআই 1989 3 আইডিবিআই 1982 ডি সিডবি 1964 গতিকে ইয়াতে আমি নিশ্চয় জানো নাবাৰ্ড হ'ব 3 1982 RBI হ'ব 1 1935 আৰু তোমালোকৰ সিডবি হ'ব 1989 আৰু সৰি IDBI হ'ব 1989 আৰু সিডবি হ'ব তোমাৰ ডিটো 3 নম্বৰত হ'ব ওকে গতিকে তোমালোকৰ কারেক্ট অপশন হ'ব দেখা তোমার এ মই আকো কৈছো নাবাৰ্ড হ'ব 1982 ঠিক আছে মানে A3 RBI এটো তো জানাই 1 হ'ব 1935 IDBI সি নম্বৰ অপশনটো হ'ব এটো সৰি মোৰ ভুল হৈছিল এটো 1964 হ'ব আৰু ডিটো হ'ব 1989 সো কারেক্ট অপশন ডি A3B1C4D2 এতে 14 নম্বৰৰ প্ৰশ্নলৈ চোৱা তোমালোকে নিশ্চয় চাইছা প্ৰশ্নসমূহ 2025 বৰ্ষৰ যেটো HSLC এক্সামিনেশনৰ পৰীক্ষাৰ প্ৰশ্ন নিচিনা হৈ গৈছে দেখা তোমালোকে ইয়াতে কি পাইছে যে মুদ্ৰাৰ তাৰল্য গুণ সন্দৰ্ভত তলৰ উক্তি কেইটা বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা এ মুদ্রার তারল্য গুণ বুলিলে এটা সামগ্ৰী সেই সক্ষমতা বুজায় যাক তৎক্ষণাৎ আৰু প্ৰত্যক্ষভাৱে সমমূল্যৰ সামগ্ৰী আৰু সেৱালৈ ৰূপান্তৰিত কৰিব পাৰি আৰু তোমাৰ বি নম্বৰ অপশনত দিয়া হৈছে মাটি সোণ আৰু ৰূপৰ দৰে পৰিসম্পদৰ তুলনাত মুদ্ৰাৰ তাৰল্য গুণ সৰ্বাধিক গতিকে ইয়াতে দেখা A আৰু B দুটাই শুদ্ধ B C নম্বৰ হ'ব কারেক্ট ওকে ইয়াতে 15 নম্বৰৰ প্ৰশ্নলৈ আহা 15 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে অমুদ্ৰিত ধাতুমান ব্যৱস্থাত নিম্নলিখিত কোনবোৰ অসুবিধাই দেখা দিছিল ইয়াতে দেখা অপশন এ দিয়া আছে সকল ধাতুৰ ব্যৱহাৰৰ ফলত হোৱা বিশ্বাসৰ সমস্যা বি মুদ্ৰা নিৰ্মাণ প্ৰক্ৰিয়াত অসুবিধা সি মুদ্ৰাৰ পৰিবহনত সুৰক্ষাৰ সমস্যা ডি সোণ আৰু ৰূপৰ অসীম যোগান এটো হ'ব মুদ্ৰা নিৰ্মাণ প্ৰক্ৰিয়াত অসুবিধা এটো কি হ'ব অসুবিধা দেখা দিছে গতিকে 15 নম্বৰৰ বি টো কারেক্ট হ'ব তোমালোকে 16 নম্বৰৰ প্ৰশ্নলৈ আহা 16 নম্বৰত প্ৰশ্নত কোৱা হৈছে যে উক্তি এ প্ৰত্যেক মুদ্ৰাৰ লিখিত মূল্য তার ধাতুগত মূল্যতকৈ বেছি ৰিজন আর কারণ আর প্ৰত্যেক মুদ্ৰা মূল্যবান ধাতু যেনে সোণ আৰু ৰূপৰে তৈয়াৰ কৰা হয় অপশন এ টো শুদ্ধ আর টো অশুদ্ধ বি এ টো অশুদ্ধ আর টো শুদ্ধ সি এ আৰু আর উভয়ে শুদ্ধ আৰু আর টো এর
শুদ্ধ ব্যাখ্যা হয় এ আৰু বি এ আৰু উভয়ে শুদ্ধ কিন্তু আৰটো এর শুদ্ধ ব্যাখ্যা নহয় অপশন এইটো হ'ব কারেক্ট এটো শুদ্ধ আৰু আৰটো অশুদ্ধ 17 নম্বৰৰ প্ৰশ্নলৈ আহা 17 নম্বৰত কোৱা হৈছে দেখা উক্তি এ কেন্দ্ৰীয় বেংকক বেংকসমূহৰ বেংক বুলি কোৱা হয় ইয়েস কারেক্ট কাৰণ আর কেন্দ্ৰীয় বেংকে আর্থিক সংকটৰ সময়ত সাধাৰণ জনতাক ঋণ প্ৰদান কৰে এটো ইনকারেক্ট গতিকে অপশন এ এটো শুদ্ধ আৰু আৰটো অশুদ্ধ হ'ব বাকি এটা শুদ্ধ নহয় এতে 18 নম্বৰৰ প্ৰশ্ন লৈ চোৱাচোন 18 নম্বৰ প্ৰশ্নত ভাৰতীয় সংবিধানৰ খসড়া সমিতিৰ সভাপতি কোন আছিল এ পণ্ডিত জৱাহৰলাল নেহৰু বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সি ডক্টৰ বি আৰ আম্বেদকাৰ ডি ডক্টৰ সচ্চিদানন্দ সিনহা গতিকে কারেক্ট অপশন সি ডক্টর বি আর আম্বেদকাৰ 19 নম্বৰলৈ আহা 19 নম্বৰত কোৱা হৈছে যে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা সম্পৰ্কত তলৰ উক্তিবোৰ বিবেচনা কৰা আৰু শুদ্ধ উক্তিটো বাছি উলিওৱা এ প্ৰস্তাৱনাটো আমি ভাৰতৰ জনসাধাৰণে শব্দ কেইটাৰে আৰম্ভ হয় ইয়েস এটো কারেক্ট হয় ইয়ে ভারতীয় নাগরিকক সংবিধান সংশোধন করার অধিকার প্রদান করে এটো ইনকারেক্ট গতিকে অপশন এত আছে এটো শুদ্ধ আৰু বিটো অশুদ্ধ গতিকে তোমালোকে অপশন এতে দিব লাগিব এতিয়া মই তোমালোকৰ আগত দেখা প্ৰশ্ন 20টো আলোচনা কৰিম উক্তি এ ভাৰতবৰ্ষৰ সংসদ ইংল্যান্ডৰ সংসদৰ দৰে শক্তিশালী নহয় হয় এটো কারেক্ট কারণ আর ভারতবর্ষ এখন লিখিত সংবিধান আছে যি সংসদৰ ক্ষমতা সীমিত কৰে গতিকে এটোৰ শুদ্ধ উত্তৰ হ'ব এ আৰু আর উভয়ে শুদ্ধ কিন্তু আৰটো এর শুদ্ধ ব্যাখ্যা নহয় ডি নম্বৰ হ'ব কারেক্ট নাও কাম টু 21 নম্বৰ দেখা কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকক দিছে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সন্দৰ্ভত তলৰ কোনবোৰ উক্তি শুদ্ধ 1 ৰাজ্যপালে ৰাজ্যসমূহৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিত্ব হিচাপে কাম কৰে শুদ্ধ 2 প্ৰতিখন ৰাজ্যৰ বাবে সুকীয়া সংবিধান ব্যৱস্থা আছে অশুদ্ধ 3 ভাৰতৰ দ্বৈত নাগৰিকত্বৰ সুবিধা নাই এটো শুদ্ধ আৰু 4 নম্বৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিভাজন কৰা হৈছে এটো কারেক্ট গতিকে দেখা গল যে 1 কারেক্ট 2 ইনকারেক্ট 3 কারেক্ট 4 কারেক্ট গতিকে অপশন ডি টু হল 1 3 আৰু 4 এটো হ'ব শুদ্ধ নাও কাম টু দা লাষ্ট এমসিকিউ অফ দিস ভিডিও হে এমসিকিউ লৈ আহো হে এমসিকিউত কোৱা হৈছে উক্তি এ ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোক অৰ্ধ যুক্তৰাষ্ট্ৰীয় বা কেন্দ্ৰীয়ভূত যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় কারেক্ট কাৰণ আর ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ অধিক শক্তিশালী এটো শুদ্ধ গতিকে অপশন বিলাক তোমালোকক দি আছে তাৰ পিছত সি নম্বৰটো হ'ব কারেক্ট এ আৰু আর উভয় শুদ্ধ আৰু আৰটো এর শুদ্ধ ব্যাখ্যা হয় সো মাই ডিয়ার স্টুডেন্টস এইখিনি আছিল 22টা অতি দৰকাৰী এমসিকিউ আৰু তাৰ সমাধান এতিয়া মই তোমালোকৰ আগত সেকশন বি অর্থাৎ খ শাখাৰ প্ৰশ্নসমূহ এবাৰ মাতি গৈছো তোমালোকে অলপ এইখিনি অলপ ঘৰত চাই লব 23 বঙ্গ বিভাজনৰ যিকোনো দুটা ইতিবাচক দিশ লিখা 24 স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰংগনি বিষয়ে চমুকৈ আলোচনা কৰা অনবীকৰণযোগ্য সম্পদৰ যিকোনো দুটা সীমাবদ্ধতা উল্লেখ কৰা 26 সম্পদৰ পুনৰাবৰ্তন মানে কি প্লাষ্টিকৰ পুনৰাবৰ্তনে নগৰ আৰু চহৰ অঞ্চলত কেনেদৰে কৃত্ৰিম বানপানী কমোৱাত বৰংগনি যোগায় 27 ধৰি লোৱা তোমাৰ টকা জমা ৰাখিবলৈ বেংক আৰু অনা বেংক বিত্তীয় প্ৰতিষ্ঠানৰ মাজত যিকোনো এটা বাছনি কৰিবলৈ কোৱা হল তুমি কোনটো বাছি লবা আৰু কিয় খুব ইম্পৰ্টেন্ট প্ৰশ্ন আছে কলা মুদ্ৰা কিয় দেশৰ অৰ্থনীতিৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয় সৰকাৰ আৰু সমাজৰ ওপৰত ইয়াৰ দুটা কুপ্ৰভাৱ উল্লেখ কৰা 29 নম্বৰৰ প্ৰশ্নলৈ আহা 29 নম্বৰত কোৱা হৈছে ভাৰতৰ সংবিধান প্ৰণেতাসকলে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা পৰিৱৰ্তন ক্ষেত্ৰত আমেৰিকা সংবিধানৰ সলনি কানাডাৰ সংবিধান কিয় অনুসৰণ কৰিছিল আৰু 30 নম্বৰ আৰু লাষ্ট প্ৰশ্নটো কি আছে যদি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী
আৰু ধৰ্মনিৰপেক্ষ শব্দকেইটা অন্তৰ্ভুক্ত নহ'লেহেঁতেন তেনেহ'লে আমাৰ দেশত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছিল। আৰু 31 নম্বৰটো হ'ল ইণ্টাৰনেল এছেছমেণ্ট, আভ্যন্তৰীণ মূল্যায়ন। ইয়াতে 5 নম্বৰ আছে। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই অতি দৰকাৰী বিষয়বস্তুখিনিয়ে তোমালোকক অহা HSLC এক্সামিনেশ্যনত সহায় কৰিব। থেংক ইউ ছ' মাছ।